ভাবিছোঁ আপোনালোকক এখন গাড়ী কেনেকৈ চাব লাগে। তো এইটো অল্টো ইঞ্জিন দেখা পাইছে আৰু এইফালেদি মাৰুতি 800ৰ ইঞ্জিনটো চাবলৈ গ'লে ইঞ্জিনটোহে অকণমান ডিফাৰেঞ্চ, বাকী কিন্তু জেগাটো প্ৰায় একেই। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। তো আজি নেক্সট ভিডিঅ' মই আপোনাক কোৱা আছিলে যে এখন গাড়ী কেনেকৈ চাব লাগে ছেকেণ্ড হেণ্ড গাড়ী লোৱাৰ আগত। তো কি চাব লাগিব, কেনেকৈ চাব লাগিব, সকলোখিনি কথা কোৱা হ'ব আজি। তো আপোনালোকে বহুতে কিজানি মিছ কৰি আছিলে এই ভিডিঅ'টো, তো এইটো চেনেলত আমাৰ দিয়া হৈছে। তো এইবাৰ প্ৰথম এই ভিডিঅ' মানে অট'ম'টিভ ভিডিঅ' আমাৰ ইয়াত এইটো 3 নম্বৰটো। তো আপোনাৰ কেনেকুৱা পাইছে? প্ৰথমটোৰ পৰা আমাক চাবলৈ গ'লে ভাল সঁহাৰিয়ে দি আছে। তো ছেকেণ্ড ভিডিঅ' আপলোড কৰিলোঁ অলৰেডি, আজি থাৰ্ড ভিডিঅ'। তো আপোনালোকে যদি আগৰ ভিডিঅ' চোৱা নাই তেনেহ'লে চাই ল'ব। আৰু যদি আমাৰ ফেচবুকত চাই আছে তেনেহ'লে প্লিজ ফ'ল' কৰি ল'ব, আৰু ইউটিউবত চালে ছাবস্ক্ৰাইবটো কৰি ল'ব, আৰু ভাল পালে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। তো আহক, পূৰা এইফালেদি কাম কৰি আছে দেখা পাইছে, সেইকাৰণে অলপ আৰু ইগন'ৰ কৰিব দেই। তো এখন গাড়ী লোৱাৰ আগত সদায় গাড়ীখনৰ বিষয়ে জানি ল'ব। গাড়ীখন এক্সিডেণ্টেল নে নন এক্সিডেণ্টেল, গাড়ীখনৰ চালান লাগি আছে নেকি, চালানটো চেক কৰিব। গাড়ীখনৰ ফটোত আপোনালোকে একো ইমান ঠিক ধৰিব নোৱাৰে, কাৰণ ফটো আজিকালি বহুত টিপটপ হৈ যায়। ভিডিঅ'ত বাৰু মই এতিয়া ডাইৰেক্ট ভিডিঅ' দিছোঁ ন চাবলৈ গ'লে, মই আপোনালোকক সেইকাৰণে তাৰমানে ভিডিঅ'টো দিছোঁ যে মানে কোনো ফিল্টাৰ নাই, একো নাই, ডাইৰেক্ট ভিডিঅ' ভিডিঅ' এটা দি দিছোঁ আপোনালোকক। তো ভিডিঅ'ত আপোনালোকে গম পাব কোনো স্ক্ৰিপ্ট নাই ইয়াত। চাবলৈ গ'লে ডাইৰেক্ট মানে সকলোখিনি ডাইৰেক্ট কৰা হ'ব। তো আৰু সেইকাৰণে আপোনালোকে যদি ডাইৰেক্ট ছাবস্ক্ৰাইবটো কৰি দিয়ক, আৰু নহ'লে ফ'ল'টো কৰি দিয়ক যদি ফেচবুকত চাই আছে। তো দুইখন গাড়ী দেখুওৱা হ'ব, দুইখন গাড়ীতে কেনেকুৱা কি মানে চাব লাগে। তো আহক, গাড়ীখনৰ বিষয়ে জানি ল'লে, গাড়ীখনৰ চালান লাগি আছে নে জানি ল'লে। চালানটো আপোনাৰ একচুৱেলি দায়িত্ব নহয় চালান মৰাটো। আপুনি গাড়ী এখন ল'বলৈ গৈছে ছেকেণ্ড হেণ্ড, তো যাৰ গাড়ী তেওঁ চালানটো দিব লাগিব, কাৰণ তেওঁহে চালান লগাই থৈছিলে। তো ডকুমেণ্টছ আপটোতে তেওঁৱে কৰি দিব লাগিব। ট্ৰেন্সফাৰটো মিলাই ল'ব, ট্ৰেন্সফাৰ আজিকালি বহুত কম খৰচতে ধুনীয়াকৈ অনলাইন হৈ যায়। তো এইটো আপুনিও যদি কৰিব পাৰে, তেনেহ'লে তেওঁ যদি অনাৰে কৰি দিব লাগে চাবলৈ গ'লে, তো অনাৰে যদি কৰে অনাৰে কৰিব। তো সেইটো মিলা মিছাকৈ চলাই দিব। বাকী গাড়ীখনৰ ডকুমেণ্টছ আপ টু ডেট আছে নাই সকলোখিনি জানি ল'ব। গাড়ীখন এক্সিডেণ্টেল নেকি সেইটো জানি ল'ব, মেজৰ কিবা এক্সিডেণ্ট হৈছিল নেকি এই কথাটো জানি ল'ব। আৰু গাড়ীখনৰ বিষয়ে জনাৰ পিছত গাড়ীখন এবাৰ ধুনীয়াকৈ চাবলৈ আহিব। চাবলৈ সেই ফটোত দেখা গাড়ীখন আপুনি নাপাবও পাৰে, সেইকাৰণে ভিডিঅ' এটা পাৰিলে ল'ব, ভিডিঅ' এটা। আৰু যদি ভিডিঅ' যদি একো দিবলৈ যদি নোৱাৰে, তেনেহ'লে আপোনালোকে নিজে চাব গাড়ীখন চোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ গাড়ীখন চাবহি। চাই পিনি গাড়ীখন ভালকৈ চলাই চাব। কিন্তু চলোৱা মেলা কৰাৰ আগত গাড়ীখনৰ এক ৰাউণ্ড যেতিয়া আপোনালোকে ভালকৈ চাই ল'লে, এইখনেই হওক বা চুইফ্টেই হওক বা যিয়ে নহওক, গাড়ী প্ৰায় একেই এইখিনি চোৱা ষ্টাইলটো। কিছুমানৰ চেঞ্চৰটো আহিছে বা ইঞ্জিনটো আপোনালোকে অকণমান বেলেগ পাব, তাৰ বাহিৰে বেলেগ একো নাপায়। অট'মেটিকখনটো বা অকণমান বেলেগ হ'ব। তো মেনুৱেলখিনিৰ কথা কৈছোঁ, মেনুৱেলখিনিত আপোনালোকে কিন্তু এই পাৰ্টখিনি প্ৰায় একে পাব, অকল ইঞ্জিনটোহে অকণ বেলেগ পাব। কথাটো আকৌ এবাৰ কৈ দিছোঁ। বাকী গাড়ীখনত আহি পিনি প্ৰথম গোটেই যেতিয়া বডিটো চালে, তলে ওপৰে সকলোখিনি চোৱাৰ পিছত আপোনালোকে প্ৰথমতে এই বনেটখন খুলি পিনি এই বস্তুখিনি চাব, চিল আছেনে নাই। তাৰপিছত এপ্ৰন চাব। এই এপ্ৰনটো এই ছাইডকেইটা ভালকৈ চাব। এই ছাইডকেইটা যদি পূৰা মেজৰ এক্সিডেণ্ট হয় না, ইয়াত ফাটা হ'ব, নহ'লে জেলাই মাৰি থ'ব, নহ'লে ইয়াত কিবা স্কেচ বহি থাকিব, দাগি চাগি বহি থাকিব। যদি ইয়াত কিবা বহি থাকে, তো এইখনো দেখাই দিম, লগতে মই অল্টোখনো দেখাই দিছোঁ। চাই লওক আপোনালোকে, অল্টোখনো দেখাই দিছোঁ। তো এখন অল্টোখন হয়, অল্টোখনতো একেই ছিষ্টেম একেই। তো চবতে ছিষ্টেম একেই। তো এই বস্তুটো চাই ল'ব। চোৱাৰ পিছত ইয়াত যদি ফাটা থাকে বা কিবা থাকে, তেনেহ'লে সেই গাড়ীখন কেতিয়াও নল'ব আকৌ, কাৰণ এই গাড়ীখনে আপোনাৰ বিপদতহে মাতিব। তো সেইকাৰণে তাৰপিছত ইঞ্জিনটো চালে, ইঞ্জিন চব ঠিক আছেনে নাই, মবিল, কুলেণ্ট, ব্ৰেক অইল সকলোখিনি ঠিক আছেনে নাই চব চাই ল'লে। কুলেণ্ট, ব্ৰেক অইল, মবিল এইকেইটা চাই ল'লে। ৱেপাৰৰ পানী যায় নে নাযায় চাই ল'লে। হেডলাইট জ্বলে নজ্বলে চাই ল'লে। লাইটখিনি চাই ল'লে। ক'ৰবাত কিবা দেখাম মানে মই বস্তুখিনি দেখাই দিম, এইবোৰ চবেই কাম কৰিছে নে নাই ভালকৈ চাই ল'লে। মবিলটো চেক কৰিবই দেই, ক'ৰবাত কিবা লিকেজ আছে নেকি চাই ল'ব। গাড়ীখন চলাই ভালকৈ চাই লোৱাৰ পিছত তো আপোনালোকে
ভিতৰ চিটবোৰ ভালকৈ চাব, চিট টিটবোৰ ভালকৈ মন কৰিব। তাৰপিছত ফ্ল'ৰখন ভালকৈ মন কৰিব, ফ্ল'ৰখন ভালকৈ চাব, ফ্ল'ৰ কেনেকৈ চাব লাগে সেইটোতো জানিবই হ'বলৈ। ফ্ল'ৰখনো ভালকৈ মন কৰিব। তো ইয়াত দেখা পাইছে আপোনালোকে যে এখন গাড়ী বৰ্তমান ষ্টাৰ্ট হোৱা নাই। এইফালে হেণ্ডবেগ লাগি আছে, তো হেণ্ডবেগটো নমাই দিলোঁ। তো এইফালে দেখা পাইছে। তো ইয়াতে এতিয়া ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে চাব, এতিয়া এটা লাইটো জ্বলা নাই। তো দেখা পাইছে এটা লাইটো জ্বলা নাই ইয়াত। তো এইটোৱে কথা, তাৰমানে গাড়ীখনত একো মানে প্ৰব্লেম নাই বৰ্তমানলৈকে, মানে নহ'লে যোনখিনি মানে ইঞ্জিনৰ প্ৰব্লেম, সেই ইঞ্জিনৰ প্ৰব্লেমখিনি নাই। তো সেই কথাটো বহুত ইম্পৰ্টেণ্ট। তো যদি তাত যদি কিবা কিবি দেখাই থাকে তেনেহ'লে গম পাব যে মানে নিৰ্দিষ্ট চিম্বল আছে, যেনে ছাৰ্ভিচিঙৰ চিম্বল আছে। তো এই চিম্বলখিনি মন কৰিব সদায়। তো যদি নিজে নাজানে চাবলৈ, তেনে জনা বুজা এজন মানুহক আনিব বিশ্বাসী, কাৰণ আজিকালি বহুতে বিক্ৰী হৈ যায় আহি পিনি। তো এই কথাটো সদায় মন কৰিব। তো টায়াৰ চাব, ছাছপেনশ্যন চাব, এই কথাখিনি মন কৰিব। গাড়ীখনৰ আইনাকেইখনত মন কৰিব, আইনাকেইখনত সদায় মন কৰিব। তো এইখনটো মই নমাই ল'ব লাগিব। তো ইয়াত চাওক, তো ভালকৈ দেখাই দিছোঁ আপোনালোকক। ইয়াতে আইনাত সদায় মন কৰিব, আইনাতে ধুনীয়াকৈ কোন চনত মেনুফেকচাৰিং সকলোখিনি লেখা থাকে। তো ধুনীয়াকৈ চাওক আপোনালোকে। যেনেকৈ এখন গাড়ীত মই দেখাই দিছোঁ আপোনালোকক, এয়া চাওক 2005, গাড়ীটো 5ত লেখা আছে, 5 লেখা আছে, দেখা পাইছে? এইটো 5ৰ মেনুফেকচাৰিং হয়, মানে এখন কোনো এক্সিডেণ্টেল গাড়ী নহয়। তেনেকৈ ইয়াতো লেখা থাকে। তো সকলোখিনি লেখা থাকে, চবৰে লেখা ষ্টাইলো বেলেগ। এখন একেবাৰে কোনো এক্সিডেণ্টেল গাড়ী নহয় চাবলৈ গ'লে, ধুনীয়াকৈ লেখা আছে। তো এই কথাটো সদায় মন কৰিবলগীয়া কথা। তো ভালকৈ চাই লওক। এই কথাখিনি যেতিয়া মন কৰিব, ইঞ্জিনখিনি যেতিয়া চেক কৰিব, তেনেহ'লে ডকুমেণ্টছখিনি চাব। ডকুমেণ্টছখিনি যদি চব যদি আপ টু ডেট থাকে, তেনেহ'লে একো চিন্তা কৰিবলগীয়া একো নাই। চলাই মেলি চাব ক'ৰবাত কিবা লিক কৰিছে নেকি, এই কথাখিনি সদায় মন কৰিব। তাৰপিছত বহুত এটা ইম্পৰ্টেণ্ট কথা এটা আছে, মই আকৌ এবাৰ বনেটখনৰ পৰা ইখনত দেখাই দিছোঁ। এই এনেকুৱা প্লেট দেখিব, এই প্লেটকেইখন দেখিব, প্লেটকেইখন মানে চিল প্লেট হয়নে নহয়, পূৰা ধুনীয়াকৈ সেই কথাটো কথা মন কৰিব। ইয়াতে নাম্বাৰ আছে, এই নাম্বাৰটো দেখা পাইছে, এইখিনি কথা মন কৰিব। সেইখিনি আৰ চিখনৰ লগত মিলাই চাব, আৰ চিখনৰ লগত মিলি আছেনে নাই। আজিকালি বহুত চুৰি গাড়ী বিক্ৰী হৈ যায়, এই কথাটো কথা মন কৰিবলগীয়া কথা। তো আপোনালোকক এই কথাখিনি মই ভালকৈ বুজাই দিছোঁ। ডকুমেণ্টছ আপ টু ডেট আছে নাই, বহুত ইম্পৰ্টেণ্ট কথা। তাৰপিছত ভিতৰো চালে ধুনীয়াকৈ, চিট টিট চব চাই ল'লে, স্পেয়াৰ টায়াৰটো চাই ল'লে। স্পেয়াৰ টায়াৰটো আজিকালি মিটাৰটো টেম্পাৰ নে, মিটাৰটো ভালকৈ গাড়ীখন চাই ল'ব, চেক কৰিব। যদি পাৰে কোনোবা যদি চিনাকি আছে তো চেক কৰি ল'ব। তাৰপিছত স্পেয়াৰ টায়াৰটো ভালকৈ চাই ল'ব। বহুতে আজিকালি নতুন নতুন গাড়ী ল'বলৈ যায়, মানে নতুন নতুন বুলি কেলৈ কৈছোঁ, 2024 চনৰ গাড়ী ল'বলৈ যাব ছেকেণ্ড হেণ্ড, 23 চনৰ গাড়ী ল'বলৈ যাব। কিন্তু সেইটো নাভাবিব যে 23 চনৰ গাড়ীখন বা 24 চনৰ গাড়ীখন কম চলিব, 2004 চনৰ গাড়ীখন বেছি চলি যাব। মানুহে 1 বছৰটো 1.5 লাখমান চলাই দিয়ে। তো সেই কথাটো কেতিয়াও নাভাবিব। তো সেইকাৰণে সদায় স্পেয়াৰ টায়াৰটো মন কৰিব। স্পেয়াৰ টায়াৰটো সেইটো নাভাবিব যে স্পেয়াৰ টায়াৰটো আৰু নতুন টায়াৰ এটা আনি পিনি থৈ দিছেহি, আনটাচ বুলি কৈ থৈ দিছে, সেইটো নহয় আকৌ। সেই কথাটো সদায় মনত ৰাখিব। তো ছেকেণ্ড হেণ্ড টায়াৰো আজিকালি পাই যায়, একে এটা ৰাউণ্ডৰ টায়াৰ চাবলৈ গ'লে, যেনেকুৱা টায়াৰ কোম্পানী ফিটেড, তো একেখিনি টায়াৰটো বিকিব না চবেই। কোম্পানীৰ গাড়ীৰ কাৰণেতো আকৌ বেলেগ এটা টায়াৰ আমি বেলেগকৈ বনাইছোঁ বুলিতো কেতিয়াও নকয়। তো থৈ দিব পাৰে, ধৰিব নোৱাৰিব পাৰে আপোনালোকে। তো ভালকৈ মন কৰিবলগীয়া কথা। এইকাৰণে কথা মই বুজাই দিছোঁ আৰু যিমানখিনি পাৰোঁ মই। তো আপোনালোকে এই কথাখিনি কথা মনত ৰাখিবলগীয়া কথা। ফাৰ্ষ্ট ডকুমেণ্টছ, গাড়ীখন চাব, ডকুমেণ্টছ ঠিক আছে নাই সেইটো চাব। তাৰপিছত আহি পিনি গাড়ীখন চাব, ইঞ্জিনৰ পাৰ্টটো চাব, ফ্ল'ৰ চাব, ক'ৰবাত এক্সিডেণ্ট আছে নেকি, এক্সিডেণ্ট হোৱা গাড়ী নেকি, সেই কথাটো চাব। গাড়ীখনৰ বিষয়ে ভালকৈ জানি ল'ব, মানে জানি পিনিহে আহিব সদায়। তাৰপিছত আৰু যদি চব ফালৰ পৰা যদি আপোনাৰ দামে দৰে যদি মিলি যায়, চব বস্তু যদি চব ঠিকে থাকে, তেনেহ'লে গাড়ীখন ল'ব পাৰে আৰামত। এই কথাটোৱে মই কৈছোঁ। কিন্তু ইঞ্জিনৰ পাৰ্টটো কেনেকৈ চাব লাগে, সেই বস্তুটো যদি আপোনালোকক যদি নেক্সট ভিডিঅ'ত আকৌ যদি ভালকৈ লাগে, তেনেহ'লে মই ভালকৈ আপোনালোকক দেখাই দিম A to Z। তো আজিলৈ ভিডিঅ' ইমানে, নেক্সট ভিডিঅ' লগ পাই আছোঁ। থেংক ইউ ছ' মাছ।